এই মুহূৰ্তত মই দৃশ্যবলী পুনে পুনে দেখুৱাবলৈ যত্ন কৰিম যিহেতু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত মই উপস্থিত আছোঁ। সামগ্ৰিক পৰিৱেশটো অকণমান দেখুৱাব খুজিম। এয়া হৈছে জ্যোতি বিষ্ণুৰ প্ৰেক্ষাগৃহ আৰু প্ৰেক্ষাগৃহত সৰ্বমুঠ 5,000 আসন আছে। ইয়াতে 5,000 লোকে একেলগে বহি সেই শপত গ্ৰহণ অনুষ্ঠান তেওঁলোকে প্ৰত্যক্ষ কৰিব। খুব এটা সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে বুলি ক'ব লাগিব। মাজত মাত্ৰ কেইটামান ক্ষণ আৰু তাৰ পাছতেই ভৰি পৰিব এই হল। আৰু মই হলটোৰ ভিতৰৰ দৃশ্যসমূহ দেখুৱাব খুজিছোঁ। ইয়াৰ আসনসমূহ দেখিছে খুব সুন্দৰকৈ আচলতে সজাই পৰাই তোলা হৈছে, খুব সুন্দৰকৈ আচলতে নিৰ্মাণ কৰা হৈছে এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো। আৰু আজি যিহেতু এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ আজি 12গৰাকীকৈ মন্ত্ৰীয়ে যিহেতু শপত ল'ব আৰু শপত গ্ৰহণ কৰোৱাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। আৰু লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ য'ত শপত গ্ৰহণ কৰাব সেই দৃশ্য বুলি মই দেখুৱাব খুজিম। এইখন হৈছে মঞ্চ। সেই মঞ্চখনতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যপালে শপত গ্ৰহণ কৰাব 12গৰাকীকৈ নতুন মন্ত্ৰীক। আৰু বিশেষকৈ 4খন মুখে এইবাৰ স্থান পাইছে নতুন। এই নতুন 4খন মুখ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে। বিশ্বজিৎ দৈমাৰী পূৰ্বৰ যিগৰাকী প্ৰাক্তন অধ্যক্ষ, বিধানসভাৰ অধ্যক্ষ, সেইগৰাকী অধ্যক্ষ এইবাৰ স্থান পাইছে মন্ত্ৰীসভাত। সুশান্ত বৰগোহাঁই, আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি সুশান্ত বৰগোহাঁই প্ৰথমবাৰলৈ তেওঁ এইবাৰ মন্ত্ৰিত্ব লাভ কৰিছে। লগতে এগৰাকী মহিলা বিধায়িকা নীলিমা দেৱী, তেওঁ হৈছে মঙলদৈ সমষ্টিৰ বিধায়িকা। প্ৰথমবাৰলৈ তেওঁ বিধায়িকা হৈছে আৰু প্ৰথমবাৰেই তেওঁ মন্ত্ৰিত্ব লাভ কৰিছে, কেবিনেট মন্ত্ৰিত্ব লাভ কৰিছে। এইটো আটাইতকৈ ভাল খবৰ এইবাৰ মঙলদৈবাসীৰ বাবে। তাৰোপৰি গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ, তেওঁ হৈছে কোচ ৰাজবংশীক প্ৰতিনিধিত্ব কৰে আৰু কোচ ৰাজবংশীৰ ফালৰ পৰা তেওঁক দিয়া হৈছে মন্ত্ৰিত্ব। আৰু তেওঁ প্ৰথমবাৰৰ বাবে যিহেতু মন্ত্ৰিত্ব লাভ কৰিছে, তেওঁৰ বাবে যথেষ্ট আনন্দিত আৰু গোলকগঞ্জবাসী যথেষ্ট আনন্দিত হোৱা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত পূৰ্বতে 4গৰাকী মন্ত্ৰীক মুখ্যমন্ত্ৰীৰ সৈতে একেলগে মন্ত্ৰিত্ব দিয়া হৈছিল, কেবিনেট মন্ত্ৰিত্ব দিয়া হৈছিল। তাৰ পাছত এইবাৰ 12গৰাকীৰ লগত মুঠ মিলাই এতিয়া 16গৰাকী থাকিব মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী হিচাপে। 16গৰাকীক এতিয়া কেনেকুৱা 16গৰাকী ইতিমধ্যে 4গৰাকীক মন্ত্ৰিত্ব প্ৰদান কৰাৰ পিছত তেওঁলোকৰ দায়িত্ব ভগাই দিয়া হৈছে। এতিয়া বাকী আজি 12গৰাকী যিহেতু শপত গ্ৰহণ কৰিব, সেই 12গৰাকীক কেনেকৈ কি মন্ত্ৰিত্ব দিয়া হ'ব সেয়া আমি পৰৱৰ্তী সময়ত নিশ্চয় গম পাম মুখ্যমন্ত্ৰীৰ পৰা। কিন্তু মই ক'ত আসন সংৰক্ষণ কৰা হৈছে সেইসমূহ দৃশ্যবলী অকণমান দেখুৱাব খুজিম। যিহেতু ৰাজ্যপাল মহোদয় নিজেই ইয়াত উপস্থিত থাকি তেওঁ শপত গ্ৰহণ কৰাব। তদুপৰি ইয়াত যিসকল পূৰ্বৰ যিসকল মন্ত্ৰীয়ে হওক বা সাংসদ হওক, তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰা হৈছে, সত্ৰাধিকাৰসকলৰ বাবে আসন সংৰক্ষণ কৰা হৈছে, লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাবে আসন সংৰক্ষণ কৰা হৈছে। আৰু যিসকল প্ৰশাসনিক বিষয়া, উচ্চপদস্থ বিষয়া, তেওঁলোকৰ বাবেও আসন সংৰক্ষণ কৰা হৈছে। মই এফালৰ পৰা দেখুৱাই যাবলৈ চেষ্টা কৰিম। ইয়াত দেখিবলৈ পাইছে আপোনালোকে চৰণ বড়ো এগৰাকী মন্ত্ৰী, হাগ্ৰামা মহিলাৰী BTC চিফ, অতুল বৰা এগৰাকী মন্ত্ৰী, পূৰ্বতে তেওঁ শপত গ্ৰহণ কৰিছে। দিলীপ শইকীয়া ৰাজ্যিক সভাপতি বিজেপিৰ, সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী, তেখেতৰ আসন ইয়াত দেখিবলৈ পোৱা গৈছে। অনাৰেবল স্পীকাৰ অৰ্থাৎ ৰঞ্জিত দাসৰ আসনখন ইয়াত সংৰক্ষণ কৰা হৈছে। পবিত্ৰ মাৰ্ঘাৰিটা এগৰাকী ইউনিয়ন মিনিষ্টাৰ, তেওঁৰ আসনখন ইয়াত দিয়া হৈছে। ৰামেশ্বৰ তেলী পূৰ্বতে ইতিমধ্যে শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী হিচাপে। অজন্তা নেওগ এগৰাকী মহিলা মন্ত্ৰী হিচাপে ইতিমধ্যে শপত গ্ৰহণ কৰিছে। আৰু লগতে এয়া হৈছে মুখ্যমন্ত্ৰী পৰিয়ালৰ বাবে আসন সংৰক্ষণ কৰা হৈছে। ৰিণিকী ভূঞা শৰ্মা মুখ্যমন্ত্ৰীৰ পত্নী, তেখেতৰ আসন ইয়াত দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ মাতৃৰ বাবে ফাৰ্ষ্ট লেডি অফ আছাম, মুখ্যমন্ত্ৰীৰ মাতৃৰ বাবে ইয়াত দিয়া হৈছে এখন আসন। লগতে সুকন্যা শৰ্মা মুখ্যমন্ত্ৰীৰ জীয়ৰী, লগতে নন্দিল বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পুত্ৰ, তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰা হৈছে ইয়াতে। লগতে এইসকল ফেমিলি মেম্বাৰ অফ MLA অৰ্থাৎ বিধায়কসকলৰ যিসমূহ ফেমিলি আহিব, পৰিয়াল আহিব, তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰা হৈছে। সত্ৰাধিকাৰসকলৰ বাবে আসন সংৰক্ষণ কৰা হৈছে। লগতে বিভিন্ন শ্বেয়াৰ মেম্বাৰসকল আছে, তেওঁলোকৰ বাবে এই আসন সংৰক্ষণ কৰা হৈছে। গতিকে সকলোৰে বাবে আসন সংৰক্ষণ কৰা হৈছে। মুঠ 5,000 লোকে ইয়াতে একেলগে বহি এই শপত গ্ৰহণ অনুষ্ঠানত তেওঁলোকে উপভোগ কৰিব। খুব এটা সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে বুলি ক'ব লাগিব। কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে যথেষ্ট তেওঁলোকৰ উৎসুকতা আছিল। মন্ত্ৰী কাৰ নাম পৰিব, কাৰ নাম তালিকাত আহিব, সেই কথালৈ উৎকণ্ঠা যথেষ্ট আছিল। আৰু কালি সন্ধিয়াৰ ভাগত যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 12গৰাকীৰ নাম ইতিমধ্যে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰণোজ পেগু, তেওঁলোক পূৰ্বতে মন্ত্ৰী আছিলেই, এইবাৰো তেওঁলোকক পুনৰ স্থান দিয়া হৈছে। কৌশিক ৰায়, কৃষ্ণেন্দু পাল, তেওঁলোকক স্থান দিয়া হৈছে পুনৰবাৰ। লগতে
অশোক সিংঘল তেখেতৰ নাম ইতিমধ্যে পূৰ্বৰ পৰা আছে গতিকে তেখেতৰ নামো ইতিমধ্যে দেখিবলৈ পোৱা গ'ল। লগে লগে এই চাৰিখন মুখ বিশেষকৈ সুশান্ত বৰগোহাঁই আহোম জনগোষ্ঠীৰ পৰা পূৰ্বতে যোগেন মোহন আছিল। যোগেন মোহন বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পাছত এইবাৰ আহোম জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছে সুশান্ত বৰগোহাঁই। তিনিবাৰকৈ তেওঁ বিধায়ক হৈছিল, কংগ্ৰেছত আছিল পূৰ্বে। 2021 চনত তেওঁ বিজেপিলৈ আহিছিল। বিজেপিলৈ অহাৰ পিছত তেওঁ উপ নিৰ্বাচনত জয়ী হৈ তেওঁ বিধায়ক হিচাপে থাকিল। তাৰপিছত এইবাৰ 2026ত সম্পূৰ্ণ এগৰাকী বিধায়ক হিচাপে তেওঁ ডিমৌ সমষ্টিৰ পৰা জয়ী হৈ আহিল আৰু তাৰপিছত সুশান্ত বৰগোহাঁইক ইতিমধ্যেই মন্ত্ৰিত্ব তালিকাত স্থান দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মহিলা প্ৰাৰ্থীগৰাকীৰ কথা মই ক'ব বিচাৰিছোঁ। মহিলা যিগৰাকী বিধায়িকা নীলিমা দেৱী, যিহেতু নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে মহিলা সংৰক্ষণৰ কথাটো বাৰে বাৰে কৈ আহিছে, গতিকে এগৰাকী অজন্তা নিয়োগ ইতিমধ্যে দিয়া হ'ল এগৰাকী মন্ত্ৰী হিচাপে। দ্বিতীয়গৰাকী যিহেতু সমান কৰি তুলিব লাগিব, যাৰ বাবে নীলিমা দেৱী মঙলদৈ সমষ্টিৰ প্ৰথম বিধায়িকা আৰু তেওঁকেই মন্ত্ৰিত্ব দিয়া হ'ল। যিহেতু তেওঁ এগৰাকী পুৰণি বিজেপি, গতিকে বিজেপি ফালৰ পৰা তেওঁ যথেষ্ট কাম কৰা অভিজ্ঞতা আছে। অভিজ্ঞতাৰ ভিত্তিত তেখেতক দিয়া হৈছে মন্ত্ৰিত্ব।